শিৱায় নমঃ শিৱায় নমঃ ওম শিৱায় নমঃ। মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মই বিশেষ কেইটামান কথা ক'ম আৰু কথাখিনি আপোনালোকে সকলোৱে শুনিব মন দি। কথা হ'ল যে আজি যে এজন মৌলানাই কৈছে যে শ্ৰীকৃষ্ণ ভগৱান বোলে আল্লাহৰ নাম 5 বাৰ লৈছিল, তেতিয়া সেই যে মৌলানাই কৈছে, এই মৌলানাৰ কথাত আজি এটা মোৰ কথা মনত পৰিছে। মই 2023 চনত এজন মুছলিম ঘৰত যোৱাতে মই সহজভাৱে কৈ আছোঁ, দীঘলীয়া নহ'লে হ'ব। এই মুছলিম ঘৰত মোক মাতি লৈছিল। লোৱাৰ পিছত মোক তেওঁ কৈছিলে যে আপোনালোকে হিন্দু মানুহ মৰিলে কিয় কাণত লাহে লাহেকৈ আল্লাহৰ নামটো শুনায়, কি কাৰণে? তেতিয়া মইতো অবাক হৈ গ'লো যে আমাৰ ঘৰততো বাবা মৰিল, মা মৰিল, আমাৰ দুজন মৰিল, আমিতো এই কথা শুনাও নাই আৰু কেতিয়াও কৰা নাই, কিন্তু আমিতো হৰে কৃষ্ণ বুলি আমি কাণত কওঁ, যাতে তেওঁ আমাৰ ভগৱানৰ নাম লৈ যাব পাৰে, তেওঁৰ দেহাটো যাতে সদগতি হয়, ভগৱানৰ ওচৰত যাতে পায়, এইকাৰণে আমি হৰে কৃষ্ণ আমি কওঁ। কিন্তু এই যে মানুহজনে যে ক'লে যে আমি বোলে আল্লাহৰ নামটোহে কাণত কৈ দিওঁ মনে মনে আৰু কাকো নুশুনোৱাকৈ বোলে, তেতিয়াহ'লে চাওক এই ব্যক্তিজন এই কথাটো পাইছিল ক'ত? এই কথাটো পাইছিল সেই ব্যক্তিজন মানে মাদ্ৰাজা পঢ়িছিল বোধহয়। আৰু মাদ্ৰাজাত এই যে মৌলানাবোৰে এইবোৰ জ্ঞান দিয়ে যে হিন্দুৰ কোনো ধৰ্ম নাই, হিন্দুৰ ভগৱান নাই, হিন্দু নিজে ভগৱান বনাই লৈছে, আমাৰ আল্লাই হ'ল শ্ৰেষ্ঠ ভগৱান আৰু হিন্দু হ'ল কাফিৰ। আৰু হিন্দু যেতিয়া সেই যে মৰে তেতিয়া কাণত সেতি আল্লাহৰ নাম দি দিয়ে লাষ্টত। এইবোৰ জ্ঞান দিয়ে এই মাদ্ৰাজাত, বুজিছেনে? আৰু কয় যে হিন্দু কাফিৰ হয় আৰু হিন্দুৰ মঠ মন্দিৰ ভাঙি দিব লাগে, হিন্দু দেৱী দেৱতাক চাব নালাগে, হিন্দু মানুহ মাৰিলে তেতিয়াহ'লে সেতি জান্নাত পায় বুলি এনেকুৱা কৈছে, মানে ভগৱানৰ ওচৰত পায় বোলে। এই যে জ্ঞানবোৰ দিছে, তাৰ কাৰণেতো আজি আমাৰ এই ভাৰতবৰ্ষত হিন্দু মুছলিমৰ সদায় মানে শত্ৰুতা হৈ থাকে, ভেদাভেদ হৈ থাকে। মই এতিয়া ক'ব বিচাৰোঁ মোৰ মুছলিম ভাইসকলক, সকলোকে ক'ব বিচাৰোঁ যে আপোনালোকে কাম কৰক, আপোনালোকে মাদ্ৰাজাৰ শিক্ষাটো বন্ধ কৰাই দিয়ক। আৰু আপোনালোকে এই যে আমাৰ যে ভাৰতবৰ্ষৰ শিক্ষা স্কুল আছে নহয়, আজি এই শিক্ষা স্কুলত শিক্ষা কৰক, তেতিয়াহ'লে হিন্দু মুছলিম ভাই হৈ থাকিব, উঠি অহা ল'ৰা ছোৱালীৰ সৎ জ্ঞান বুদ্ধি আহিব। আৰু মাদ্ৰাজা যদি পঢ়ে তেতিয়াহ'লে মুছলিম মানুহ সদায় হিন্দুৰ শত্ৰু হৈ থাকিব আৰু হিন্দুৰ ওপৰত অত্যাচাৰ কৰিয়ে থাকিব আৰু কৰি গৈ আছে আৰু বেছি কৰিব। তেতিয়াহ'লে চাওক, তেতিয়াহ'লে আমাৰ শান্তি আহিবনে? হিন্দু মুছলিমক নাহে। আপোনালোকে মুছলিমে ভাবে যে হিন্দুৱেহে মুছলিমক অত্যাচাৰ কৰে, হিন্দুৱে মুছলিমৰ অত্যাচাৰ নকৰে। যদি কৰিলেহেঁতেন তেতিয়া এই দেশক বিভাজন কৰি লৈ গ'ল আৰু ইমান মুছলিম আজি ভাৰতবৰ্ষত আছে, কেতিয়াবা অত্যাচাৰ এনেকুৱা কৰিছেনে? আপোনালোকেহে অত্যাচাৰ কৰে, ভাৰতৰ জাতীয় পতাকাক গুচকি দিয়ে, ভাৰতৰ ভগৱানক চপ্পল দি মাৰে, ভাৰতৰ মঠ মন্দিৰত গৈ আপোনালোকে অত্যাচাৰ কৰে। এইবোৰ কোনে কৰিছে? আপোনালোকে কৰিছে। আমাৰ হিন্দু মানুহে কোনো মছজিদত গৈ পেলাই আপোনাৰ পাকিস্তানৰ ফেলেকানি পেলাই কিবা অপমান কৰা নাই। মই আজি সকলো মুছলিম ভাইক কওঁ যে আপোনালোকে এই মৌলানাৰ পঢ়াটো বন্ধ কৰক মাদ্ৰাজা, নহ'লে দেশত পৰিস্থিতি ভয়ানক হ'ব। কিয়? এই উঠি অহা ল'ৰা ছোৱালী একদিন কি হ'ব? হিন্দুৰ বিৰোধী হ'ব, হিন্দু শত্ৰু হ'ব। তেতিয়াহ'লে হিন্দুকে এনেই বহি থাকিব? আপোনালোকে সেই নিগুনিৰ লিখীয়া তলে হিন্দু শেষ কৰি আছে। যেনেকুৱা নিগুনিয়ে লাহে লাহে কাটে, নহ'লে ঘৰখনত সেই মানুহে গমেই নাপায় যে নিগুনি কোনফালে কাটিছে, মানে তলে কাপোৰ কানি চব কাটি দিয়ে। এই আপোনালোকে হ'ল এই নিগুনিৰ লিখীয়া, মানে চব শেষ কৰি আছে হিন্দু জাতিটোক। মই ক'ব বিচাৰোঁ আপোনালোকে সৎ জ্ঞানত আহক, সৎ বুদ্ধি লওক, নহ'লে কিন্তু এই বিপদ নিজে টানি নানিব। মই এইখিনি কৈ ৰাখোঁ, যদি মোৰ ভুল হৈছে তেতিয়াহ'লে মোক নিজৰ সন্তান ভাবি মোক ক্ষমা কৰি দিব। ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শান্তি।